গোলকগঞ্জের বাঘমারা বিচন্দৈ প্রথম খণ্ডত ভয়ঙ্কর পথ দুর্ঘটনাত মৃত্যু হয় এটি শিশুর। মৃত শিশুটি বিচন্দৈ গাঁৱৰ আজিজুৰ ৰহমানৰ 7 বছৰীয়া কন্যা আৰিফা খাতুন বুলি জানিব পৰা গৈছে। ককাকৰ লগত ই ৰিক্সাৰ পৰা নামি ৰাস্তা পাৰ হোৱাৰ সময়ত পিছফালৰ পৰা অহা আন এখন বেটাৰী চালিত ট্ৰেম্পোৱে মহতিয়াই নিয়ে। উপস্থিত একাংশ ৰাইজে শিশুটিক ততালিকে গোলকগঞ্জ সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে যদিও আধা বাটতে শিশুটিৰ মৃত্যু হয়। আনহাতে আহত ককা জমছেৰ আলী চিকিৎসাধীন হৈ আছে। ঘটনাটোক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে। দুৰ্ঘটনা কৰা বেটাৰী চালিত ট্ৰেম্পোখনৰ নম্বৰ হৈছে AS17C7961। বৰ্তমান গোলকগঞ্জ আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বেটাৰী চালিত ই ৰিক্সাখন চাৰিআলিৰ পৰা হৰিয়াত অভিমুখে গৈ আছিলে। তো তেতিয়া ৰাস্তাত অকণমানে সৰু বাচ্চা এটাই আছিলে। তো শুনামতে আলহী ঘৰৰ পৰা আহিছিল। তো বাচ্চাটো ভুলৰ কাৰণে গাড়ীখন আউট অফ কণ্ট্ৰল হৈ ব্ৰেক মাৰিছিল যদিও গাড়ীখন বাচ্চাটোৰ ওপৰত সম্পূৰ্ণৰূপে পৰি যায় আৰু বাচ্চাটো অতি সংকটজনক অৱস্থাত হস্পিটেললৈ প্ৰেৰণ কৰা হয় ইয়াৰ পৰা। আৰু আমি পিছত শুনিলোঁ যে বাচ্চাটো অলৰেডি মৃত বুলি শুনিলোঁ আমি। আনুমানিক বয়স কিমান আছে? 7-8 বছৰ হ'ব বাচ্চাটোৰ আনুমানিক বয়স। দেউতাকৰ নাম কি আছে? দেউতাকৰ নামটো মই এতিয়ালৈ অৱগত হোৱা নাই। এই জাগাটোৰ নাম বাঘমাৰা বুলি কয়, বাঘমাৰা বজাৰ বুলি কয়। আৰু এইখন আপোনাৰ বিচন্দৈৰ অন্তৰ্গত, বিচন্দৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত। গোলকগঞ্জৰ পৰা জগবন্ধু দাসৰ ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।